আপুনি জানেনে হাৰ্ট এটেক হ্ৰাস কৰাত কোনটো পাচলি আটাইতকৈ ফলপ্ৰসূ? কঁঠাল খোৱাৰ পিছত কোনটো খাদ্য খালে মানুহৰ মৃত্যু হ'ব পাৰে? বিশ্বৰ কোনখন দেশৰ মানুহে কেৱল বিয়াৰ দিনতেই গা ধুই? এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে ৰাতিপুৱা খালী পেটত কোনটো খাদ্য খালে থাইৰয়ড দ্ৰুত নিৰাময় হয়? অপশ্যনসমূহ হৈছে ক কল, খ পানী, গ জিৰা, ঘ গাখীৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ জিৰা। ৰাতিপুৱা খালী পেটত গৰম পানীৰ সৈতে জিৰা খোৱাটো থাইৰয়ড নিৰাময় আৰু ইয়াৰ লক্ষণসমূহ নিয়ন্ত্ৰণৰ বাবে আটাইতকৈ বেছি উপকাৰী। জিৰা পানীয়ে বিপাকীয় ক্ৰিয়া উন্নত কৰে আৰু শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ উলিয়াই থাইৰয়ড গ্ৰন্থিৰ কাৰ্যক্ষমতা সক্ৰিয় কৰাত সহায় কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। অতি বেছি কণীৰ কুহুম খালে কোনটো ৰোগ হয়? অপশ্যনসমূহ হৈছে ক হৃদৰোগ, খ কেঞ্চাৰ ৰোগ, গ মেলেৰিয়া, ঘ যকৃত ৰোগ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক হৃদৰোগ। অতি বেছি পৰিমাণে কণীৰ কুহুম খালে তেজত কলেষ্ট্ৰলৰ মাত্ৰা বাঢ়িব পাৰে, যিয়ে বিশেষকৈ হৃদৰোগ আৰু উচ্চ ৰক্তচাপৰ আশংকা বৃদ্ধি কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ভিটামিনৰ অভাৱ হ'লে টোপনি কম হয়? অপশ্যনসমূহ হৈছে ক ভিটামিন এ, খ ভিটামিন কে, গ ভিটামিন বি, ঘ ভিটামিন ডি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ভিটামিন ডি। শৰীৰত প্ৰধানকৈ ভিটামিন ডি আৰু ভিটামিন বি12ৰ অভাৱ হ'লে টোপনি কম হোৱা বা অনিদ্ৰাৰ সমস্যা দেখা দিব পাৰে। ভিটামিন ডিৰ নিম্ন স্তৰে টোপনিৰ মানদণ্ড কমায়, আনহাতে ভিটামিন বি12ৰ অভাৱে স্নায়ুতন্ত্ৰৰ ওপৰত প্ৰভাৱ পেলাই টোপনিৰ ব্যাঘাত জন্মায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। খাদ্য খোৱাৰ লগে লগে বিচনাত শুই পৰিলে শৰীৰত কোনটো ৰোগ হয়? অপশ্যনসমূহ হৈছে ক হৃদয় ৰোগ, খ কৰ্কট ৰোগ, গ এচিডিটি, ঘ পেটৰ বিষ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ এচিডিটি। খাদ্য খোৱাৰ লগে লগে বিচনাত শুই পৰিলে প্ৰধানকৈ এচিডিটিৰ সমস্যা হয়। ইয়াৰ ফলত বুকুত জ্বলা-পোৰা, পেট ফুলা, বদহজম আৰু দীৰ্ঘদিন ধৰি এনে কৰিলে গাৰ্ড নামৰ গুৰুতৰ ৰোগ হ'ব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। সৰু ল'ৰা-ছোৱালীক কোনটো খাদ্য খোৱালে স্মৃতিশক্তি দ্ৰুত বৃদ্ধি পায়? অপশ্যনসমূহ হৈছে ক মাছৰ কণী, খ কণী, গ আঙুৰ, ঘ আপেল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক মাছৰ কণী। সৰু ল'ৰা-ছোৱালীক মাছৰ কণী খোৱালে স্মৃতিশক্তি দ্ৰুত বৃদ্ধি পায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। প্ৰতিদিনে কোনটো ফল খালে ছালৰ ৰোগ দ্ৰুত নিৰাময় হয়? অপশ্যনসমূহ হৈছে ক আপেল, খ কমলা, গ আম, ঘ বগৰী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ কমলা। প্ৰতিদিনে কমলা বা নেমুৰ দৰে যিকোনো ভিটামিন চি যুক্ত টেঙা ফল খালে ছালৰ ৰোগ দ্ৰুত নিৰাময় হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো পাতৰ ৰসে পেটৰ বিষ সোনকালে ভাল কৰে? অপশ্যনসমূহ হৈছে ক বাস্ক পাত, খ থানকুনি পাত, গ পুদিনা পাত, ঘ তুলসীৰ পাত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ পুদিনা পাত। পেটৰ বিষ, গেছ বা বদহজমৰ বাবে পুদিনা পাতৰ ৰস আটাইতকৈ দ্ৰুত আৰু কাৰ্যকৰী ঘৰুৱা উপায়। পুদিনা পাতৰ ৰস বা চৰ্বত খালে পেটৰ পেশীবোৰ শিথিল হয় আৰু বিষ কমায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোন গছৰ শিপা খালে শাৰীৰিক দুৰ্বলতা ভাল হয়? অপশ্যনসমূহ হৈছে ক অশ্বগন্ধা, খ অনন্তকাল, গ সৰ্পগন্ধা, ঘ তুলসী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক অশ্বগন্ধা।
শাৰীৰিক দুৰ্বলতা বা স্নায়ৱিক দুৰ্বলতা হ্ৰাস কৰিবলৈ অশ্বগন্ধা গছৰ শিপাৰ গুৰি খোৱাটো উত্তম। ই শাৰীৰিক ক্লান্তি দূৰ কৰে, শক্তি বঢ়ায় আৰু স্নায়ুতন্ত্ৰ সবল কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ডায়েবেটিছ ৰোগীৰ বাবে কোনটো দালি বেছি উপকাৰী? অপশ্যনসমূহ হৈছে ক মটৰ দালি, খ খেসাৰী দালি, গ মগু দালি, ঘ মচুৰ দালি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ আৰু ঘ। মগু দালি আৰু মচুৰ দালি ডায়েবেটিছ ৰোগীৰ বাবে আটাইতকৈ বেছি উপকাৰী। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। লৱংগ খালে শৰীৰৰ কি উপকাৰ পোৱা যায়? অপশ্যনসমূহ হৈছে ক ডায়েবেটিছ নিয়ন্ত্ৰণত, খ যকৃতৰ, গ বিষ আৰু প্ৰদাহ কমায়, ঘ হজম শক্তি বৃদ্ধি কৰে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গুটিকেইটা। লং খালে শৰীৰৰ ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে, যকৃতৰ সমস্যা ৰোধ কৰে, বিষ আৰু প্ৰদাহ কমায়, হজম শক্তি বৃদ্ধি কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হাৰ্ট এটাক হ্ৰাস কৰাত কোনটো পাচলি আটাইতকৈ ফলপ্ৰসূ? অপশ্যনসমূহ হৈছে ক ব্ৰকলি, খ ৰঙালাও, গ বেঙেনা, ঘ ফুলকবি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ব্ৰকলি। হাৰ্ট এটাক হ্ৰাস কৰাত ব্ৰকলি নামৰ পাচলি আটাইতকৈ ফলপ্ৰসূ। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ফল খালে পেটৰ চৰ্বি কমি যায়? অপশ্যনসমূহ হৈছে ক আম, খ কল, গ নাচপতি, ঘ মাটিকঁঠাল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ মাটিকঁঠাল। ইয়াত থকা ব্ৰমেইড নামৰ এনজাইমে চৰ্বি দ্ৰুত গতিত কমাবলৈ সহায় কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ৰাতিপুৱা কেইটাৰ ভিতৰত খাদ্য খালে শৰীৰ সুস্থ হৈ থাকে? অপশ্যনসমূহ হৈছে ক 6টাৰ পৰা 8টালৈ, খ 7টাৰ পৰা 10টালৈ, গ 7টাৰ পৰা 9টালৈ, ঘ 10টাৰ পৰা 11টালৈ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ 7টাৰ পৰা 9টালৈ। ৰাতিপুৱা 7টাৰ পৰা 9টালৈ খাদ্য খালে শৰীৰ সুস্থ হৈ থাকে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ৰাতি টোপনি যোৱাৰ সময়ত লাইট জ্বলাই থলে কোনটো ৰোগ হয়? অপশ্যনসমূহ হৈছে ক ছালৰ ৰোগ, খ হৃদৰোগ, গ মূৰৰ বিষ, ঘ পেটৰ বিষ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ হৃদৰোগ। ৰাতি টোপনি যোৱাৰ সময়ত লাইট জ্বলাই থলে টোপনিৰ মানদণ্ড হ্ৰাস পায় আৰু হৃদৰোগৰ দৰে গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সম্ভাৱনা বৃদ্ধি কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বিশ্বৰ কোনখন দেশে ছোৱালীৰ শিক্ষাত নিষেধ আৰোপ কৰিছে? অপশ্যনসমূহ হৈছে ক নেপাল, খ ভূটান, গ আফ্ৰিকা, ঘ আফগানিস্তান। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ আফগানিস্তান। বিশ্বৰ আফগানিস্তান নামৰ দেশে ছোৱালীৰ শিক্ষাত নিষেধ আৰোপ কৰিছে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ভাৰতৰ কোনজন প্ৰধানমন্ত্ৰী পাইলট আছিল? অপশ্যনসমূহ হৈছে ক বল্লভভাই পেটেল, খ ৰাজীৱ গান্ধী, গ ইন্দিৰা গান্ধী, ঘ নৰেন্দ্ৰ মোদী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ৰাজীৱ গান্ধী। ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী আছিল এজন পেছাদাৰী পাইলট। তেওঁ ৰাজনীতিত প্ৰৱেশ কৰাৰ পূৰ্বে ইণ্ডিয়ান এয়াৰলাইন্সত বাণিজ্যিক পাইলট হিচাপে কৰ্মৰত আছিল। তেওঁ প্ৰায় 15 বছৰতকৈ অধিক সময় বিমান চলাইছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোন প্ৰাণীৰ চকু আছে কিন্তু চকুৰ পাতা নাই? অপশ্যনসমূহ হৈছে অপশ্যন ক নিগনি, খ বিচ্ছু, গ মাছ, ঘ সাপ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ সাপ। সাপৰ চকু থাকে কিন্তু চকুৰ পাতা নাথাকে। তেওঁলোকৰ চকুৰ ওপৰত স্বচ্ছ বা স্বচ্ছ স্কেলৰ এটা বিশেষ আৱৰণ থাকে যিয়ে চকু সুৰক্ষিত কৰে, যাৰ বাবে তেওঁলোকে চকু মুদিব নোৱাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনখন দেশৰ মানুহে গছৰ ওপৰত ঘৰ সাজি থাকে? অপশ্যনসমূহ হৈছে ক আফ্ৰিকা, খ জাপান, গ ইণ্ডোনেছিয়া, ঘ দক্ষিণ কোৰিয়া।
ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক আফ্ৰিকা। আফ্ৰিকা নামৰ দেশৰ মানুহে গছৰ ওপৰত ঘৰ সাজি থাকে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কঁঠাল খোৱাৰ পিছত কোনটো খাদ্য খালে মানুহৰ মৃত্যু হ'ব পাৰে? অপশ্যনসমূহ হৈছে ক ভাত, খ খিচৰি, গ গাখীৰ, ঘ অমিতা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ গাখীৰ। কঁঠাল খোৱাৰ পিছত গাখীৰ খোৱা উচিত নহয়, কাৰণ কঁঠাল খোৱাৰ পিছত গাখীৰ খালে পেটৰ গুৰুতৰ সমস্যা এলাৰ্জি বা বমি ভাৱ হ'ব পাৰে। যদিও পোনপটীয়াকৈ মৃত্যুৰ কথা কোনো বৈজ্ঞানিক তথ্যই প্ৰকাশ কৰা নাই, কিন্তু এইবোৰ সংমিশ্ৰণে বিষক্ৰিয়া বা হজমৰ ভয়াৱহ সমস্যাৰ সৃষ্টি কৰি স্বাস্থ্যৰ অৱনতি ঘটাব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বিশ্বৰ কোনখন দেশৰ মানুহে কেৱল বিয়াৰ দিনতেই গা ধুই? অপশ্যনসমূহ হৈছে ক আৰৱ, খ নৰৱে, গ কাটাৰ, ঘ নামিবিয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ নামিবিয়া। নামিবিয়াৰ বিহা জনজাতিৰ মাজত এই প্ৰথা প্ৰচলিত, য'ত পানীৰ নাটনিৰ বাবে বা আন সাংস্কৃতিক কাৰণত মানুহে কেৱল বিয়াৰ দিনাহে গা ধুৱে। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব, আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।